Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আন্টি ভিডিঅ' দেখা গৈছে বা সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এই মাত্ৰ ফ্ৰী হ'লোঁ জানেনে গা পা ধুই মেলি আজৰি হয় অকণমান খালোঁ আৰু মানে দুপৰীয়া ভাত খাইছোঁ একদম লৰা লৰিকে নাকে মুখে মানে খালোঁ আৰু কৈছোঁ যে ঘৰত বনাওঁ আমি এই কাৰী তাৰপিছত ঘুগনিবোৰ বনাওঁ যে বনাওঁতে মানে আমাৰ 4টাৰ আগত বনোৱা মেলা হৈ গৈছে আৰু এইফালে মই বিৰিয়ানী পিছতহে বনাইছোঁ দেৰিকৈ বনাইছোঁ আৰু বিৰিয়ানী মানে অকণমান বনাওঁতে 5টা মানে বাজি গ'ল আৰু লাহে লাহে বনাইছোঁ তো চব লৈ মেলি গ'ল পিনাকতে দেউতা আৰু পিনাক দাদা চবে গৈছে দাদা আহি যাব দাদাকো দোকান খুলিব লাগিব যে দেউতা দাদা আৰু এই আমাৰ দাদাজন আৰু যিজনে মানে বনাই তেওঁ আৰু লৈ গৈছে এতিয়া মই লাহে লাহে গাৰ্গীক খুৱাই মেলি ময়ো লাহে লাহে ওলাম আৰু আজি মানে মোৰ এযোৰ কুৰ্তি আহিছে দেই তো বহুত মানে কুৰ্তি ল'ম বুলি ভাবিছোঁ আজি আহিছে আৰু মোৰ ভাল লাগিছে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কটনৰ হয় পিন্ধিব পৰা যাব একদম চিম্পল লৈছে একদম পূৰা চিম্পল লৈছে দেই অকণমান কৰিব লাগিব আৰু চিলাব লাগিব এয়া হৈছে এইটো মানে ডাৰ্ক হয় আৰু ইমান মানে ব্ৰাউন টাইপৰ হয় একদম হোৱাইট নহয় আৰু এয়া ডিজাইন এইবোৰ চাওক আৰু এইটো হৈছে পেণ্ট এয়া কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু গাৰ্গীৰ আহিব বাকী আছে গাৰ্গীৰ আৰু ছোৱালী মানে ডাইপাৰ শেষ জানেনে কালি মানে শেষ হৈছিলে আনিছিলে পিনাকে দুটা মানে বেছিকৈ মানে নাপায় ইয়াতে জানেনে হ'লচেলত মানে বহুত দাম লয় আৰু ইয়াতে মানে অনলাইন অৰ্ডাৰ কৰিছোঁ তেওঁলোকে অহা নাই কেতিয়াবা এদিনতে আহিছে কেতিয়াবা দুদিনতে আহিছে কেতিয়াবা মানে ইমান টাইম লাগে আজি মানে 5 দিনমান হ'ল এতিয়ালৈকে অহাই নাই তাৰ আগতীয়াকৈ শেষ হোৱাৰ আগতে মই মানে যিটো অৰ্ডাৰ কৰি দিওঁ কিন্তু এতিয়ালৈকে অহাই নাই আৰু খাই মেলি আজৰি অকণমান ভাত খাইছোঁ বিৰিয়ানী বনালোঁ বিৰিয়ানী অকণমান লিভাৰ আৰু পিছত এই কলিজাবোৰ আছে যে সেইবোৰ মানে ফ্ৰাই কৰিব দিছোঁ আৰু মাক তো সেইখিনি ফ্ৰাই দুপৰীয়া অকণমান খালোঁ অকণমান ৰৈছে তাৰে আলু ভাজি কৰিছিলে আলু ভাজি মাংস অকণমান ভাজিছিলে সেইবোৰে মিলাই মিলিকৈ খাইছোঁ আৰু মাক আছে মাংস পিছ ৰাখিলে হয় ভাল নালাগে ন কালি বিৰিয়ানী খাইছিলোঁ আৰু অকণমান ৰৈ গৈছিলোঁ যে আজিও খালোঁ ইমান ভাল নালাগে মাংসখিনি ৰৈ গৈছিলে দেই আজিও খালোঁ ইমান ভাল নালাগে সদায় তো যেনেহওক ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে চাই সকলোকে দিনটো কি হয় কেনেকৈ খাব তাৰপিছত খুৱাই মেলি আজৰি এতিয়া তাক খুৱাব লাহেকৈ খুৱাই মেলি তাৰপিছত লাহেকৈ ৰেডি কৰিব লাগিব জানেনে আৰু মোৰ ইফালে কাপোৰ চব চেদেলি বেদেলি হৈ আছে গডৰেজৰ কাপোৰ কালি যিহেতু চাবিখন বিচাৰিছিলে পিনাকে যে চব কাপোৰ উলিয়াইছে এটাও কাপোৰ মানে ঠিক নাই চব মানে ভাজে আছে কিন্তু ওলত পালত তলত ওপৰত তলত মিডিলত মানে চব ছোৱালী কাপোৰ তাৰ আমাৰ মই য'ত কাপোৰ থওঁ আমাৰ তাৰ পৰা বাপেক তাত গুচি গৈছে মানে থৈছে আৰু যেনিবা নহয় পূজা শেষ তাৰপিছত মই ইমান কাম বাকী কাপোৰ চাপোৰ ফুল কৰিব লাগিব আৰু পিনাকৰ এইফালে কাপোৰ ধুব লগা আছে আৰু সময় নহয় জানো আজি মানে ৰাতিপুৱা উঠোতে দেৰি হৈ গৈছে আজি উঠিছোঁ আমি 9টাত উঠিছোঁ মানে ৰাতি শুতে দেৰি হৈছে 2টা বাজিছে তো গাৰ্গীও মানে উঠা নাই তাই উঠি দিওঁ তাই মানে আজি দেৰিকৈ উঠিছে হোটেলত আহি 2 ঘণ্টামান হ'ল দেই মানুহ অহা যোৱা কৰি আছে আজিও মানে ইমান ভিৰ হোৱা নাই আজি হৈছে 4th ডে ঘৰত যাওঁ আৰু আমি এতিয়া ঘৰত যাব টাইম হৈছে 12:30 যাওঁ খালী চব এইফালে আৰু এইফালে পূৰা খালী আহি পাই খাই মেলি আজৰি হ'লোঁ বিৰিয়ানী অকণমান বাচিছিলে যে অকণমান হয় আজি অকণমান বেছি মানে বাচিছে দেই খালোঁ আৰু যিখিনি মানে ৰৈ গৈছে তো কালি প্ৰিয়াক দিম অকণমান আৰু এইফালে আমিও খাব পাৰিম ৰাতিপুৱা খাব পাৰিম আৰু 1 তাৰিখ অকণমান বাচিছে বেছি নাই 4-5টামান আছে তো ৰোল বনোৱা ৰুটি আছে সেইখিনি কালিলৈকে হৈ যাব আৰু আজি মানে ইমান এটা চেল নাই আজিতো শুক্ৰবাৰ বহুতৰ মানে সন্তোষীমাৰ থাকে আৰু এইফালে এতিয়া ৰাম ঠাকুৰ নিৰামিষ বহুত মানে নিৰামিষ খায় আৰু লামডিঙত আৰু সেইকাৰণে আৰু কিছুমান অনুকূল ঠাকুৰ দীক্ষিত সেইবোৰো মানে নিৰামিষ খায় সেইকাৰণে মানে আজি ইমান চেল পাতি নাই আমাৰ বুলি নহয় কাৰণ আমাৰ ওচৰত দোকানবোৰ আছে কাৰো মানে হোৱা নাই দেই তো এইফালে
খাই মেলি আজৰি বিৰিয়ানী খালোঁ সেয়ে আৰু গাগি ফালে উঠিলে অলপ আগত উঠিছে খোৱাৰ আগত উঠিছে আৰু তাতে খেলিছে দাদাৰ লগত আৰু এতিয়া যেতিয়া টোপনিৰ পৰা উঠিব মানে উঠিছে এতিয়া জানো হ'ব তাই ইমান সময় কেনেকৈ লৈ বহি থাকিম সেয়ে মোৰ চিন্তা লাগি আছে টোপনিও লাগিছে দুপৰীয়া টোপনি ঠিকমতে হোৱা নাই ৰাতিও পুৱাও মানে পটককৈ উঠিব লাগে আজি মানে অকণমান জল্দি উঠিলোঁ আৰু আজি মানে অকণমান দেৰি হ'ল আৰু উঠোঁতে সাৰে পোৱা নাই যে সেইকাৰণে মানে উঠোঁতে দেৰি হৈ গৈছে এতিয়ালৈকে পূজা ঘূৰাই নাই মই যোৱাই নাই মাৰ মোক দৰ্শন কৰিবলৈ যোৱাই নাই তো কেতিয়া যাম সেয়ে আৰু নতুন কুৰ্তি এযোৰ আনিছিলোঁ যে সেই মানে পিন্ধি যাম আৰু কালিতো অকণমান বাকী আধা আধি বোলে তাতে কৰিব আৰু এনেকৈ কৈ আছে তাতে মানে বনাব আমাৰ কাম নাই কালি কুৰ্তি আৰু মোৰ কুৰ্তি আৰু পিনেকৰ চাৰ্ট এইবোৰ মানে পিছবিলাকে চিলাই ল'ব লাগিব নহ'লে দোকান যাব লাগিব যে সেইকাৰণে আগতীয়াকৈ চিলাই মেলি আজৰি হ'লে কাপোৰ কেইটামান ধুব লগা আছে কালি যিহেতু কাম নাই ৰুটি বনাব নালাগিব বোলে ঘুগনিও তাতে বনাব এগ কায়ো তাতে বনাব বুলি কৈছে আমাৰ কামেই নাই অকল বিৰিয়ানী যদি বনাব লগা হয় বিৰিয়ানীখিনি অকণমান দেৰিকৈ বনাই দিলে হৈ যাব পিছবিলাকে হৈ যাব 4টামান বনাই দিলে হৈ যাব বেছি টাইম নালাগে মানে 1-2 ঘণ্টাতে হৈ যাব ধুনীয়াকৈ সেইকাৰণে ভাবিলোঁ অকণমান যিখিনি কাম আছে কৰি মেলি নহ'লে পূজা শেষ হ'লে মানে ইমান গাল কাপোৰ ওলাব ধোওঁতে মানে এলাহ লাগি যাব জানানে তো সেয়ে আৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ' ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নাপাৰিবা আকৌ লগ পাওঁ এইটো ব্লগৰ সৈতে সদায় থাকিব আপোনালোকে বাই বাই গুড নাইট